নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিনাথ খোৱা, মই জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে মই চেনেলটোত আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই যিটো পৰিবৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, যিসকল ব্যক্তি, বিশেষকৈ মহিলাসকল পাৰিবাৰিক সমস্যাৰ ভাৰাক্ৰান্ত হৈ আছে, তেওঁৰ স্বামীয়ে তেওঁৰ কথা নুশুনে, সদায় ঘৰত কাজিয়া হয়, স্বামীয়ে তেওঁক বেয়া ব্যৱহাৰ কৰে, মাৰপিট কৰে, বেয়া কথা কয়, তেওঁৰ কথা শুনিব নোখোজে, সময়মতে তেওঁলোকৰ যিখিনি অভাৱ অভিযোগ পূৰণ নকৰে, ধন টকা পইচা দিবলৈ মন নকৰে বা তেওঁৰ গুৰুত্বই নিদিয়ে, সেই ক্ষেত্ৰত এই প্ৰয়োগটোৱে তেওঁলোকক সহায় কৰিব। বন্ধুসকল, আমাৰ সমাজত এনেকুৱা বহুতো মহিলা আছে যিসকলে স্বামীৰ দ্বাৰা প্ৰতাৰিত হৈ আছে। তেওঁলোকক স্বামীয়ে তেওঁলোকক ভাল ব্যৱহাৰ নকৰে, মৰমৰ মাত এষাৰো নিদিয়ে, সদায় কাজিয়া কৰে, বেয়া কথা কয়, মাৰপিট কৰে, এইদৰে বিভিন্ন ধৰণৰ অত্যাচাৰ কৰে। আৰু তেওঁলোকৰ এই অত্যাচাৰবিলাক সহি থকাৰ বাহিৰে কোনো ধৰণৰ উপায় নাথাকে। বন্ধুসকল, এইটো এটা অত্যন্ত ডাঙৰ সমস্যা। যদিহে পতি পত্নীৰ সম্পৰ্ক ভাল নহয়, তেন্তে সেইখন সংসাৰ অত্যন্ত তিক্ততাপূৰ্ণ হৈ পৰে। পৰিয়ালৰ ল'ৰা ছোৱালীৰ ওপৰতো ইয়াৰ বেয়া প্ৰভাৱ পৰে। ঘৰ পৰিয়ালৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ ওপৰতো, স্বাস্থ্যৰ ওপৰতো, মানসিক স্বাস্থ্যৰ ওপৰতো ইয়াৰ বেয়া প্ৰভাৱ পৰে। গতিকে সদায় ঘৰখনক শান্তিৰ বাতাবৰণ কৰি ৰাখিবৰ কাৰণে পতি পত্নীৰ সম্পৰ্ক মধুৰ হোৱা অত্যন্ত জৰুৰী। যদিহে পতি পত্নীৰ সম্পৰ্ক মধুৰ নহয়, তেন্তে তেওঁলোকৰ ঘৰৰ ভৱিষ্যতৰ লগতে ল'ৰা ছোৱালীৰ ভৱিষ্যতলৈ অন্ধকাৰ নামি আহে। গতিকে আজি মই আপোনালোকক পতি পত্নী মিলনৰ এটা চমৎকাৰী মহামিলন পৰিবৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। গতিকে যিসকলে স্বামীৰ দ্বাৰা প্ৰতাৰিত হৈ আছে, সমস্যাগ্ৰস্ত হৈ আছে, বা যিসকলে নিজৰ স্বামীয়ে তেওঁলোকক ভাল ব্যৱহাৰ কৰাটো বিচাৰে, মৰম কৰাটো বিচাৰে, মিলি চলাটো বিচাৰে, তেওঁলোকে এই ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, তন্ত্ৰৰ উপায় কৰোঁতে সদায় এটা কথা মনত ৰাখিব যে তন্ত্ৰত যেনেকৈ দিয়া থাকে তেনেকৈ কৰিব লগা পৰে। আমি ইয়াত এড কৰিব একো নোৱাৰোঁ। যদি 7 দিন কৰিবলৈ দিয়ে, আমি 7 দিনেই কৰিব লাগিব। যদি ৰাতিপুৱা কৰিবলৈ কয়, ৰাতিপুৱাই কৰিব লাগিব। যদি আমি ইয়াক মডিফাই কৰিবলৈ যাওঁ, তেন্তে তাৰ পৰা ৰিজাল্ট পোৱাৰ আশা কৰিব নোৱাৰি। কিন্তু গতিকে সম্পূৰ্ণ কথাখিনি শুনি ল'ব, তাৰপিছত আপোনালোকে এই প্ৰয়োগবিলাক কৰিব। আৰু এই প্ৰয়োগবিলাক কৰোঁতে সদায় ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি, সম্পূৰ্ণ আস্থা সহকাৰে কৰিব। মনত যদি আপুনি ডাউট ৰাখি, অবিশ্বাস ৰাখি কৰি চাওঁচোন কি হয়, এইদৰে যদি ভাবি লৈ পেলাই আপোনালোকে এই প্ৰয়োগবিলাক কৰে, তেন্তে এই প্ৰয়োগৰ ফল পাওঁতে কিন্তু আপোনালোকৰ সমস্যা হ'ব। গতিকে যদি তান্ত্ৰিক প্ৰয়োগ কৰে, তেন্তে সম্পূৰ্ণ আস্থা সহকাৰে কৰিব, সম্পূৰ্ণ বিশ্বাস ৰাখি কৰিব। বন্ধুসকল, কি কৰিব লাগে আপোনালোকে ভালকৈ শুনি লওক। আপোনালোকে কোনোবা এটা সোমবাৰৰ দিনা ৰাতিপুৱাৰ সময়ত ভালকৈ গা পা ধুই ল'ব, পৰিষ্কাৰ কাপোৰ পিন্ধি ল'ব। তাৰপিছত আপোনালোকে পূব দিশলৈ মুখ কৰি এখন বগা কাগজত আপোনালোকে কলা কলমৰ সৈতে এই নক্সাটো আপোনালোকে লিখিব। বন্ধুসকল, স্ক্ৰীণত মই নক্সাটো দি দিছোঁ, আপোনালোকে ভালকৈ স্ক্ৰীনশ্বট মাৰি ল'ব, যাতে আকৌ আপোনালোকৰ অসুবিধা নহয়। স্ক্ৰীনশ্বট মাৰি ল'ব, স্ক্ৰীনশ্বট মাৰি আপোনালোকে প্ৰয়োগটো কৰিব। পূব দিশলৈ মুখ কৰি ল'ব, এখন কাগজ লৈ ল'ব, কাগজখনৰ ওপৰতে ক'লা কলমৰ সৈতে, ইয়াত কিন্তু ৰঙা কলম ব্যৱহাৰ নকৰিব, কেৱল ক'লা কলম ব্যৱহাৰ কৰিব, লিখি ল'ব। লিখি লৈ আপোনালোকে এই কাগজটুকুৰত পাৰিলে আপোনালোকৰ পূজাত ব্যৱহাৰ কৰা বগা কেপচুলৰ নিচিনাকৈ যিবিলাক কৰ্পূৰ পোৱা যায়, সেই কৰ্পূৰ আপোনালোকে পাৰিলে সেই কাগজখনত অলপ দি দিব। তাৰ লগতে আপোনালোকে আপুনি শিৰত লোৱা সেন্দুৰ, আপুনি যি শিৰত লোৱা সেন্দুৰ, সেই সেন্দুৰৰ অলপমান আপুনি তাত দি ল'ব। দি লৈ সেই কাগজখন আপোনালোকে ভালকৈ সৰুকৈ জপাই ল'ব। জপাই লৈ সেই কাগজখন আপোনালোকে আপোনালোকৰ যি বিচনা আছে, সেই বিচনাৰ তুলিৰ তলত ভৰাই ৰাখিব। বন্ধুসকল, আপোনালোকে সোমবাৰৰ দিনা ভালকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি ল'ব, ভালকৈ গা পা ধুই ল'ব। ধুই লৈ এখন কাগজত আপোনালোকে এই নক্সাটো আপোনালোকে ক'লা কলমৰ সহায়ত লিখিব। লিখি লৈ তাত যদি পাৰে পূজাত ব্যৱহাৰ কৰা কৰ্পূৰ, সাধাৰণতে কেপচুল আকাৰে, সৰু সৰু কেপচুল আকাৰে পোৱা যায়, এনেকুৱা ধৰণৰ কৰ্পূৰ যদি পাৰে অকণমান দি দিব। আৰু নিজৰ শিৰত লোৱা সেন্দুৰ, তোমাৰ পৰা অকণমান সেন্দুৰ তাত দি দিব। দি লৈ সেই কাগজখন জপাই ল'ব।
জপাই লৈ আপোনালোকে নিজৰ বিচনা অৰ্থাৎ য'ত আপুনি আৰু আপোনাৰ স্বামী শুৱে সেই বিচনাৰ মূৰৰ শিতানৰ ফালে তুলিৰ তলত আপোনালোকে সেই কাগজখন ৰাখি দিব। বন্ধুসকল, এই প্ৰয়োগটো আপোনালোকে সম্পূৰ্ণ গোপনে কৰিব। কোনো যাতে এই প্ৰয়োগটো কৰা আপোনাক দেখা নাপায় সেইটো কথা আপুনি ধ্যান ৰাখিব। সম্পূৰ্ণ গুপ্তভাৱে এই প্ৰয়োগটো কৰিব। বন্ধুসকল, আপোনালোকে যদি সম্পূৰ্ণ গুপ্তভাৱে এই প্ৰয়োগটো কৰে, চাব খুব কম দিনৰ ভিতৰতে আপোনালোকৰ যি স্বামী আপোনাক বেয়া ব্যৱহাৰ কৰে, কথা নুশুনে, গালি পাৰে, আপোনাৰ গাত হাত তোলে, তেনে স্বামীও কিন্তু আপোনাৰ প্ৰতি লাহে লাহে আকৃষ্ট হ'বলৈ ল'ব, আপোনাক ভাল ব্যৱহাৰ কৰিবলৈ ল'ব। আপোনালোকৰ দুয়োজনৰে মিলা প্ৰীতি মৰম চেনেহ দিনক দিনে বৃদ্ধি পাব। বন্ধুসকল, এইটো এটা অত্যন্ত পৰীক্ষিত তান্ত্ৰিক উপায়। আপোনালোকে এবাৰ কৰি চাওক, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। যিসকলে ঘৰুৱা হিংসাৰ দ্বাৰা পীড়িত হৈ আছে, যিসকল মহিলাই স্বামীৰ দ্বাৰা অত্যাচাৰ সহ্য কৰি আছে, তেওঁলোকে এই প্ৰয়োগটো কৰি চাওক, নিশ্চয় তেওঁলোকে ইয়াৰ পৰা ভাল ফল লাভ কৰিব। সম্পূৰ্ণ আস্থা সহকাৰে কৰিব, সম্পূৰ্ণ বিশ্বাস ৰাখি কৰিব, আৰু কৰি চাওঁ, দেখা যাওক কি হয়। এই বুলি ভাবি কিন্তু কেতিয়াও নকৰিব। যদি এই বুলি ভাবি কৰিম বুলি ভাবিছে তেন্তে এই প্ৰয়োগটো নকৰাই ভাল। সম্পূৰ্ণ বিশ্বাস ৰাখি কৰিব, ভগৱানৰ প্ৰতি আস্থা ৰাখি কৰিব, নিশ্চয় আপোনালোকৰ প্ৰয়োগটোৱে কামত দিবই, 100% কামত দিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই পতি পত্নী মিলনৰ মহামিলনৰ প্ৰয়োগটো সম্পৰ্কে জানি ভাল লাগিলে। এইটো এটা একেবাৰে সহজ প্ৰয়োগ, না ইয়াত মন্ত্ৰ পাঠ কৰিব লগা আছে, না ইয়াত মন্ত্ৰ জপ কৰিবলগীয়া আছে। কেৱল আপোনালোকে এখন কাগজত এই নক্সাটো সোমবাৰ দিনা লিখি লৈ নিজৰ তুলিৰ তলত য'ত হাজবেণ্ড ৱাইফ হৈ তাত আপুনি ৰাখিব লাগে। আৰু এই প্ৰয়োগটো যদি আপোনালোকে মই কোৱা ধৰণে কৰে, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব, 100% লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই প্ৰয়োগটো সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।